আপুনি যিকোনো হিলিং মডেলিটিজ শিকিছে, হয়তো ৰেকি শিকিছে, নাইবা এঞ্জেল শিকিছে, নাইবা লামা ফেৰা। যিকোনো হিলিং মডেলিটিজত দুটা এনাৰ্জিৰ ওপৰত সদায় ফ'কাছ কৰি ৰাখিব। চাইনিজত যিটো ইং এণ্ড য়াং এনাৰ্জি বুলি কোৱা হয়, ইয়াতে শিৱ শক্তি বুলিও কোৱা হয়, মেইল ফিমেল এনাৰ্জি বুলিও ধৰিব পাৰে। যেনেকুৱা আমাৰ ৰাইট ছাইডটো হ'ল ছান, লেফ্ট ছাইডটো হ'ল মুন, বা ৰাইট ছাইডটোক আমি মেইল এনাৰ্জি, লেফ্ট ছাইডৰটোক আমি ফিমেল এনাৰ্জি বুলি কওঁ, বা ইৰা পিংলা বুলিও আমি এই এনাৰ্জিটোক জানো। আৰু এই এনাৰ্জিটো বেলেঞ্চ কৰাটো বহুতে দৰকাৰ যদি আপুনি নিজৰ হিলিং বা আদাৰ্ছ হিলিং কৰি আছে। এনেটো বেলেঞ্চ কৰাৰ কাৰণে ইয়াতে বহুত ৰিজনছ আছে কিয় আমি নিজৰ শিৱ শক্তি এনাৰ্জিটো বেলেঞ্চ কৰি ৰাখিব লাগে। এটা সৰু এক্সাম্পল দিব বিচাৰিছোঁ, যেনেকুৱা যদি কাৰোবাৰ প্ৰফেচনেল লাইফত অবষ্টিকলছ আছে, প্ৰফেচনেল লাইফটো গ্ৰ'থ নাই, তেতিয়া তেখেতৰ মেইল এনাৰ্জিটো ক'ৰবাত ইমবেলেঞ্চ হৈ আছে। যদি কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈ আছে, সেয়া মেইল হওক বা ফিমেল হওক, তেখেতৰ ফিমেল এনাৰ্জিটো ক'ৰবাত ইমবেলেঞ্চ হৈ আছে। চ' দুটা এনাৰ্জিকে আমি বেলেঞ্চ কৰি ৰাখিব লাগিব, যাতে প্ৰফেচনেল লাইফ আৰু পাৰ্চনেল লাইফ আমাৰ ভালকৈ বেলেঞ্চত চলি থাকে। আৰু এনেকুৱা বহুত বেলেগ বেলেগ ৰিজনছ আছে, যিবোৰ ৰিজনত আমি নিজৰ ইৰা পিংলা নাৰী বা মেইল ফিমেল এনাৰ্জিটোক আমি সদায় বেলেঞ্চ কৰি ৰাখিব লাগে।